কিমাননো সুধা ভাত খাম আৰু দেই। ঘৰৰ বাৰীত তিয়ঁহ লাগিছে বুলি একদিন তিয়ঁহ ভাত কেৰেলা তিতা কেৰেলা জাতিলাও ৰঙালাও খাওঁতেই গৈছে। মাছ চাছ অকণো খাবলৈ পোৱা নাই এইকেইদিন খালে ইমান কেইদিন হ'ল। পথাৰলৈ ওলাই যোৱা মানুহবোৰে খাইছে বাৰু দেই নতুন মাছ। আমাৰ আকৌ মায়ে নিদিয়ে নহয়, উজানৰ মাছ নাখাবি এতিয়া মাছবোৰে কণী পাৰিব। সেইটো বাৰু তেওঁ ঠিক কথাই কয় দেই। এতিয়াই যদি কণী পৰা মাছবোৰ খাই পেলাওঁ ক'ৰ পৰা আকৌ মাছ বৃদ্ধি হ'ব, নহয় সেইটো তেওঁ ঠিকেই কয় বাৰু দেই। মুখখন চোকা যদিও কিছুমান কথা বাৰু যুক্তিসংগতেই কয়। আমাৰ এইজনী বোৱাৰীজনী সেই আচাৰ একদম কি চাবি কাঁহী দাঁতিত একেবাৰে সেই এসোপা লৈ ল'ব। সেই আচাৰ নোপোৱা মানুহে তেনেকৈ লৈ খায়নে বাৰু? সেই ভাজি লোৱা দি ল'ব, তাই ইমান সোপা ল'ব, নিজে হ'লে বনাব নোৱাৰে। সেই মই কৰি দিলে আকৌ কি নাচাবি তাই এদম লৈ খাবলৈ হ'লে জানে বোলে আচাৰ অকণ থওঁচোন। এতিয়া আমৰ ছিজন ধুনীয়াকৈ কাটি আমবোৰ ধুনীয়াকৈ থ'ব পাৰে আচাৰ। নাই এদিনো নথয় অ'। একদম এতিয়া বনাই মেলি দিম নহয়, একদম দিবলৈ দিবি। কোনোবা আহকচোন বা অকণমান খুজিলে মানে একদম বৈয়ামে দিবলৈ দিবি তাই। নিজে হ'লে থ'ব নোৱাৰে। তেওঁ কুকুৰাই পাৰি থোৱা কণী দুটামানকৈ আনোগৈ তেওঁ গা ধুই থাকোঁতে। ফাৰ্মৰ কণী বুলি কৈ দিম, দোকানৰ পৰা বুলি কিনি আনিলোঁ। সেই বুলি কৈ মানে আমলেট তাকে বনাই মেলি খাই দিওঁহি নেকি। নহ'লে সুদা ভাতবোৰ খাই বৰ আমনি লাগিছে দেই। তিয়ঁহটোকে চালাড কৰি ল'ম পিঁয়াজ এটাৰ সৈতে। কিমাননো খাম আৰু সুদা ভাতবোৰ, আমনি লাগিছে। তেওঁ আকৌ ঘৰতে ইমান কুকুৰাই কণী পাৰে, এদিনো নিদিয়ে ঐ। বোলে কণী এটা খাচোন ঘৰৰ কুকুৰাই পাৰিছে বুলি নিদিয়ে। অকল জীয়েকক হ'লে দিব, নহ'লে বিকিব। ঘৰত পৰাকেইটা ঘৰত খাব লাগে হা। আমি দেখোন কিনি পিনি খাব নোৱাৰোঁ, হ'লেও নিদিয়ে। এইকণ অকণমান ৰ'দত থওক, তাৰপৰা ভৰাব লাগিব। ভোকো লাগিছে আৰু ভাতকেইটা খাই লওঁগৈ। এইজনীও আকৌ কিনো কৰি থাকে জানো, ভাতকেইটা বনাওঁতে ইমান দেৰি কৰে। অকণমান সোনকালে বনাই মেলি দিব লাগে। আনি লওঁগৈ পটককৈ, এতিয়া থাকক আহি ধুই মেলি কাটি ল'ম। ঐ ভাত হৈছে নে কি? অঁ এইডোখৰত দেখোন নায়ে, কেনি গ'লিগৈ ঐ? ভোক লাগিছিলে পাই, ভাত হ'লেই নে নায়ে নে? তিয়ঁহ দেখোন গুচাইহে থৈছে, ভাজি মাৰিবলৈ আছেই মানে। এইজনী খাবি আৰু আজি একদম মানে গেষ্ট্ৰিক কৰি মাৰিব, মই কৈছোঁ নহয় গেষ্ট্ৰিক কৰি মাৰিব। ইমান দেৰিলৈকে ভাজিকণ মাৰিব পৰা নাই, কেনিনো গ'লগৈ? নাই সপাই দেই এইডোখৰত। গঁৰালত কণীও নাই, দুটাহে আছিলে। এটাকে লৈ যাওঁ, নহ'লে এখন চিঞৰ বাখৰ হ'ব। তই গঁৰালত কেলে সোমালি হে? তই গঁৰালত কেলে সোমালি? কুকুৰাজনী কোনোবা এদিন সেই চাউল কেইটামান ভাত কেইটামান দি পাইছনে? তই যে সেই মনে গঁৰালত সোমাই কণী বিচাৰিছ মানে। অঁ সেইটো কথা। সেইকাৰণে মই ভাবিছোঁ সদায় কুকুৰাজনীয়ে কণী পাৰিলে ভালেমানখিনি হ'ব। কণী যে গঁৰালত নাই কথাটো কি? মানে তই সদায় উলিয়াই খা। তই কণী থ বুলিছোঁ থ। ক'তনো সদায় কণী নিছোঁ, তেনেকৈ নক'বা। এটা পাইছোঁ আৰু এটা থৈ আহিছোঁ, নহ'লে কুকুৰাজনীয়ে কণী নাপায় বুলি এনেই কৈ থাকে। সদায় কিনি আনি খুৱাই থাকোঁ, এটা কণী খালে একো নহয় দিয়ক। মই থ বুলি কৈছোঁ থ। তই নহ'লে মই হাতে চাতে মুচৰি পেলাম, মই কৈ দিছোঁ। কুকুৰা কণী থ, ভালে থ। কুকুৰাজনীক ভাত এটা নিদিয়, চাউল এটা নিদিয়, কণীকেইটা হ'লে খাবলৈ দিবি, কণী খাবলৈ দিবি। থ বুলি কৈছোঁ থ। আপুনি ক'লেই থ'ম নি? মই দেখোন অনা কণীবোৰ দোকানৰ পৰা একদম গালে খায়, এটাহে খায়, একদম গোটাই গিলি দিয়ে হা। কেলৈ থ'ম? খামেই এইটো। তই দে বুলি কৈছোঁ দে, কণী দে, নহ'লে তই পাবি। কণী দে বুলি কৈছোঁ দে। খাওঁ এইটো, থৈ আহোঁগৈ। মোক কি পইচা নাই বুলি ভাবিছে? দোকানৰ পৰা আনি ল'মগৈ। নাখাওঁ সেইটো, পইচা নাই বুলি ভাবিছে, দোকানত কণী নাই বুলি ভাবিছে হা। 1 কাৰ্টন আনি ল'মগৈ, 1 কাৰ্টন নহয় 1 প্লেট আনি ল'ম, অকলে খাম। কেনেবাকৈ যদি তই কণীটো ভাঙিলি তোকে চাই ল'ম, কিন্তু মই কৈ দিছোঁ খাহি যা 1 কাৰ্টন কি 1 প্লেট কি 1 কাৰ্টন খাহি তই। হাতত পইচা 10 টকা নাই, তাই কণী হেনো 1 প্লেট আনি খাহি, 1 প্লেট আনি খাহি। কথা ক'বলৈ আহিছে তাই। কণী কিনি আনিমগৈ আকৌ নিজে চাইকেল লৈ গৈ। একেবাৰে বৰ উফাইদাং মাৰি গৈছে। তাইক দিব কোনোবাই বাকিলে কণী, কথা ক'বলৈ আহিছে। তেওঁ ভাবিছিলে মই কণী আনি খাবহি নোৱাৰিম, পইচা নাই। তেওঁ লৈ আহিলোগৈ নহয় 10টা। 1 প্লেট আনিব নোৱাৰিলোঁ, কি হ'ল? তেওঁ অকলে খামেই গোটেইকেইটা। আজি অকলে খাম, মানুহটোলৈও নথওঁ আজি। দৰ্জা মুখতে ৰ। সেইবোৰ কণী ভিতৰলৈ নভৰাবি। সেই কাৰ দোকানৰ পৰা চুৰ কৰি আনিলি তই হে? কাৰ দোকানৰ পৰা চুৰ কৰি আনিলি? বদনাম কিন্তু নিদিবি আকৌ, মই এতিয়াই কৈ দিলোঁ। এনেকৈ যা তাৰ দোকানৰ পৰা কণী চুৰ কৰি আনি তই বদনাম নিদিবি। ঘৰৰ কণীকেইটা চুৰ কৰি খালিয়ে, এতিয়া তাই দোকানৰ পৰাও চুৰ কৰি আনিব পৰা হ'ল। মই কিনি আনিছোঁ, গম পাই নাই? ঘৰৰ বস্তু এটা খোৱাটো আপুনি চুৰ কৰি খোৱা বুলি ক'বলৈ আহিছে। আপোনাক দিম নহয়, এটাও নিদিওঁ, এডোখৰো নিদিওঁ। অঁ শেষত গৈ পিনি আকৌ মইহে সোধা ভাতকেইটা খাবগৈ লাগিব যেন পাইছোঁ। তাই চুৰ কৰি অনা নাই চাগে, এইকেইটা কিনিয়ে আনিব পাই চাগে। নাই অকণমান লাগিয়ে দিওঁগৈ, নহ'লে আকৌ সেই মুখৰ আগতে তাই কণীখিনি খাই থাকিব, মই আকৌ সুদা ভাত খাব লাগিব নহয়। আৰু যিহে ৰাক্ষসী গোটেইকেইটা কণী খাব। মই অকণ লাগি দিওঁগৈ দেই, তেতিয়াহে যদি এটামান দিয়ে মোকো। হৈ গ'ল এইখিনি বইল। মোৰ লগত লাগি লয়, খাব আজি সুদা ভাত। মই মুখৰ আগতে খাম, মুখ লাগিলেও লাগিব আজি। দিয়াত নাই। কেনেকৈ হেনজনীগতে একদম উৰি গৈছে। তেনেকুৱানো কৰিব লাগেনে বাৰু নিজৰ বোৱাৰীজনীক? এজনীয়ে বোৱাৰী, তেওঁ থাপ মাৰি লৈ লৈছেগৈ। দিম নহয় আজি, এক চিকুট নিদিওঁ মই তেওঁক। ঘৰত যদি অকণমানো খাবলৈ নিদিয়েই, এতিয়া পুহিব লাগে কেলৈ হা? কেলৈ পুহিব লাগে? কুকুৰাজনীয়ে
গোটেই মানে একদম চোতালত জাবৰবোৰ গোটাই থওঁ গোটেইখন ফেনা ফেন কৰিব খুচৰি খুচৰি ময়ে চাফা কৰোঁ চাউলো দিয়ে থাকোঁ তেওঁ ফুৰিবলৈ গ'লে বাৰু কোনে দিয়ে তেওঁ থাকিলে নিদিওঁ বাৰু তেনেকুৱাখন কৰিছে আজি মোক ময়ো তেওঁক তেনেকুৱা কৰিম কণী বইল কৰিলেই নি নে কি কৰিছেনো বইলে কৰিছে নে কি নে তিয়ঁহটো ভাজিবলৈ থোৱা নাই মানে সেই চালাডহে কৰিছে শুকান ভাতৰ সৈতে ভালেই লাগিব খাই তাইক কওঁগৈ পাই কণী গুচালেই নহ'লে মোক খাবলৈ নিদিব লাগি দিওঁগৈ ঐ কেলে ইমান নৰচিয়াল নাই পিছফালৰ পৰা ভয় খাই গ'লোগৈ পাই কি হ'ল কওক দে কণীকেইটা ময়ে গুচাই দিওঁ এই শুকান ভাতে খাইহে ভাল লাগিব গম পাইছনে এই চালাডটো বনাইছ সেই দাইল চাইল বনাব নালাগে দে নিজৰ কাম কৰকগৈ যাওক মই গুচাব নোৱাৰিম নি আনি মেলি বনাব পাৰিলোঁ সদায় যেনিবা তেওঁহে মোক লাগি দিয়ে কথা ক'বলৈ আহিছে হাত নিদিব যাওক নিজৰ কাম কৰকগৈ মোৰ লগত সেইবোৰ নাই কেনেকৈ গোটেইজনী উৰি পৰি গৈছেগৈ সেই মণিয়ে দেখিয়ে আছে ঘৰৰ পৰা কেনেকৈ থাপ মাৰি আপুনি মোৰ পৰা হাতৰ পৰা কণীটো নি পিনি গঁৰালত ভৰাই থৈ আহিছেগৈ সেইবোৰ কৰিব লাগে আপুনি হা নালাগে আপুনি মোক সহায় কৰিব যাওক তেনেকুৱা নকৰিবি আকৌ সেই মুখ লাগি মৰিবি কিন্তু কৈ দিছোঁ মুখ লাগি মৰিবি একদম হাগি মৰিবি লেট্ৰিনলৈ কিন্তু 5-6 বাৰ যাব লাগিব কৈ দিছোঁ 6 দিন 7 দিনলৈ হাগনি হৈয়ে থাকিব মোৰ কথা আকৌ মিছা নহয় মোৰ হাও লাগি যায় গম পাওঁৱে নহয় 32টা দাঁত থকা মানুহ হয় গম পাওঁ হাও লাগিলে লাগিয়ে যাব দে মই গুচাই দিওঁ দে কৰিবলৈ কি দিওঁ নেকি নহ'লে মুখৰ আগতে খালে হাও লাগিব নহয় আকৌ এনেকুৱা বয়সীয়া মানুহজনী নিদি পানি নিজে নকনককৈ খাই থাকিলে আমাৰ আকৌ মনবোৰ তেনেকুৱা নহয় আহক আপোনাৰ কিন্তু মনটো আকৌ বৰ ঠেক অকণো একদম লাগি মেলি নিদিয়েতো নিদিয়ে একদম খাবলৈও নিদিয়ে ঘৰৰ কণী আজি এবাৰ কিন্তু কণী পাৰিলে দিবই লাগিব খাবলৈ মই কৈ দিলোঁ দিম দে মই গুচাই দিওঁ দুইজনীয়ে কিন্তু সমানকৈ খাম আকৌ দেই তই 10টা আনিছ ন দুইজনীয়ে 5টাই খাম হেৰি নহয় অকণমান ফ্ৰাই কৰি দিলে ভাল লাগিলেহেঁতেন নেকি খাই সেইটো আপুনি সঁচা কথাই কৈছে কিন্তু আপোনাক আকৌ এতিয়া ফ্ৰীতে খুৱাব নোৱাৰি নহয় অথনি আপুনি মোক যেনেকুৱাখনে কৰিলে আপুনি ফ্ৰাই কৰি মেলি মোক খাবলৈ মাতি দিব দেই ইজনী কম নহয় এজনী কম নহয় দেখিছনে বাৰু কেনেকৈ কামকেইটা এতিয়া মোক গোটেইকেইটা দি থৈ গ'ল আজি চাগে ভাত খাই কাঁহী বাতিও ধুব লাগিব নহ'লে আকৌ এনেই খুৱাব নি তাই কণী এনেই খুৱাব ধুই দিব লাগিব আৰু এতিয়া উপায় নাই নহয় ময়ো কম নহয় ময়ো 5টা কণী খাম মোক সমানেই দিব লাগিব ভাতকেইটা খাই আজি অকণ ভালকৈ শুম আৰু দেই মায়ে বাঢ়িছে খাই আৰু শুমহে আৰু দেই অকণমান তেওঁ কৰিব আৰু ধোৱা মেলাকেইটা মই বনাই থৈছোঁ শুন আৰু দেই বোৱাৰী একদম কামবোৰ দি পিনি গলি বিচনাতে পৰিলিগৈ চাগে ভাত খাওঁ যদি সোমাই আহ কিনো কৰি থাকেগৈ ভিতৰত গৈ আহিলে আহ দেই নহ'লে খাই পেলাম ইমান শুব পাৰে এতিয়া খাই গৈ আকৌ শুবলৈ আছেই বোলে পানী টোপাকে ভৰাই দিওঁ সেইটো নাই সুবিধাই পালে তাই অনা কণীকেইটা খাম যে সুবিধাই পালে গোটেই কামখিনি দি থৈ গৈছে মই খাই আদায় কৰিম দে খালে খাইহি সমানে ভাত কৰিলে নাই কৰিলে আপোনাৰ ওপৰত আকৌ বিশ্বাস নাই নহয় হাত ধুবলৈ বাতি এটা লৈ আহিব নোৱাৰিলে এইখিনিতে পেলাই দিওঁ দেই পানীকণ তই সেই ভাতকেইটা খাব মই বাহিৰত হাতখন ধুই আহিবগৈ নোৱাৰোঁ সেই চেলেককৈ ইফালে সিফালে পানী পেলোৱা স্বভাৱটো নগ'ল গৰম ভেন্দি খাই আকৌ ভবিলাক ভাল গৈছে গ'ল আপুনি কিন্তু ৰুটি জানে আকৌ দেই সঁচাকৈ খাই ভাল লাগিছে মজা লাগিছে আপোনাৰ হাতত কিন্তু যাদু আছে ভেন্দিকণ ইমান ধুনীয়াকৈ ফ্ৰাই কৰে চালাড আপুনি খাব অকণমান ঘৰৰ যে বেছি সোৱাদ গম পাই নাই মিঠা লাগিছে একদম আৰু এতিয়া মইতো সেই কণীটো খাবলৈ নিদিয়া কাৰণে তই ইমানকেইটা কণী আনিলি নহ'লে তই ক'ত কণী ইমানকৈ আনি খোৱাবি আৰু নিদিয়া কাৰণটো সেইটোৱে গম পাওঁনে সেই কুকাৰজনীয়ে এটা কণী পায় এটা কণী খাই কি ভাল পাওঁ সেইটো কাৰণে বোলো তোক খাবলৈ নিদিলোঁ এতিয়া সৰহকৈ আনিলে কিমান ভাল লাগিছে চা আৰু হেৰি কৰিবিচোন এই মোবাইলবোৰত দেখিছনে সেইবোৰ যে ভিডিঅ' বনাই যে একদম এজনী মাছ খাই আনিবিচোন আমিও তই এজনী খাই চাম কেনেকুৱানো লাগে বৰ ভাল লাগে চাগে ন হেৰি কৰিবি দেউতাই সোনকালে যেতিয়া কামলৈ ওলাই যাব তেতিয়াই আনিবি তেতিয়াহে দুইজনী এজনী খাবলৈ পাম নহ'লে ক'ত খাবলৈ পাবি সেইকেইটা যিহে সেই মৰিয়ে পৰে এজনী খোৱা আপুনি বোৰ বেলেগ ধৰণৰ কথাবোৰ কয় আকৌ দেই সিহঁতে যোৱাৰ পিছতে খাম বাৰু কিন্তু সিহঁতলৈ থৈ দিম আকৌ অকলে কিবা খাই পেলাব পাৰিম নি আৰু নহয় ঘৰৰ মানুহকেইটাক এৰি খাবলৈ তেহেঁতিবোৰে খাই আৰু ভিডিঅ' কলে বেলেগ কথা আমি থৈ দিব লাগিব গম পাই নাই হ'ব খা মই সেই তোক মনটো চালোহে কেনেকুৱানো তোৰ ভাগৰ মনটো মইনো বা সিহঁতৰ ভাগে খামনে বাৰু সিহঁতলৈ থৈহে খাম গম পাওঁনে হ'লা দেই খাই বৈ একেবাৰে ভাগৰি লাগিলে মই কাঁহী বাতিকেইটা চপাই মেলি দিলোঁ তই আকৌ সেই ধুই পেলাবিগৈ দেই তইনো বা সেই ইমান জোৰ কৰি পিনি মোক বা ইমানখিনি কণী খুৱাব লাগেনে বাৰু 5টা 6টা কণীনো মোক দিব লাগেনে এইটো বয়সত বাৰু মই কৈছিলোঁ ন নাখাওঁ বুলি তই আকৌ ইমান মৰমত কৰ মই কিবা সেই নাখায়ো নোৱাৰিলোঁ এতিয়া সেই 5টা কণী খাই দিলোঁ কিবা মোৰ একদম ভাগৰ লাগি আহিছে মই কৈছোঁ নহয়
মই আকৌ ভাবিছিলোঁ বোলো ভাতকেইটা খাই লওঁ, তাৰপৰা সেই কিবা কিবি কাম আছে যদি তোক অকণমান সহায় কৰি দিম। তই আৰু এতিয়া সেই যিমানখিনিয়ে মোক কণী খোৱালি ইমান জোৰ জবস্তি কৰি মই এতিয়া সহায় কৰি দিব নোৱাৰিম দেই। তই হেৰি কৰ, কাঁহী বাতিত তই ধুবি আৰু এনেকৈ আনিলে মোক সৰহকৈ খাবলৈ নিদিবি দেই। মোৰ একদম ভাগৰ লাগি গৈছে কৈছোঁ নহয়। তই ধুই পেলাবি, মই যাওঁ অকণ বিচনালৈ যাওঁ। তোক এতিয়া সহায় কৰি দিব নোৱাৰিম আৰু দেই, বৰ ভাগৰ লাগিছে ঐ। ইমান বাৰু এনেকুৱা মানুহ হ'ব লাগেনে? আনিলোঁ, বইল কৰিলোঁ, গুচালোঁ, লাষ্টৰ এটা গুচাই পিনি ফ্ৰাই অকণ কৰি দিলে। তাৰপৰা বোলো বাচন সেই কাঁহী দুখন আৰু গ্লাছ দুটা ধুই পেলাব, মই বোলো অকণ শুমগৈ। দেখিলানে বাৰু বোলে জোৰ কৰি খোৱালোঁ। মই বেলেগ কথা কৈ দিয়ে দেই, উপায় নাই আৰু এতিয়া ময়ে ধুবগৈ লাগিব। যাওঁ, নোখোৱাওঁ আজি পৰা। এই কথাটো মনত পেলাই দিম যে আপুনি বোলো জোৰ কৰি নোখোৱাবলৈ কৈছিলে নহয়।